আমি বৰ্তমান ছেভেন ছিষ্টাৰ ৱাটাৰফল পালোহি। ছেভেন ছিষ্টাৰ ৱাটাৰফলৰ সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ আপোনালোকক। এয়া চাওক কি মনোৰম পৰিৱেশ আৰু জনসমুদ্ৰ হৈ আছে মানুহৰ। বহুত মানুহ লগ পাইছোঁ ইয়াত অহা আৰু শান্ত সমাহিত পৰিৱেশ। এতিয়া দেখিবলৈ পাইছে প্ৰকৃতিৰ কি বিৰল দৃশ্য আৰু ছেভেন ছিষ্টাৰ ৱাটাৰফলৰ সামগ্ৰিক দৃশ্য আপোনালোকক দেখাই আছোঁ। প্ৰকৃতিৰ কি বিনন্দীয়া ৰূপ, চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু ডাৱৰ লাগি আছে। ডাৱৰে ছানি ধৰিছে এই জুৰিটোক। আৰু ছেভেন ছিষ্টাৰ ৱাটাৰফল বুলি এইকাৰণেই কোৱা হয় যে 7টা ৱাটাৰফল একেলগে বৈ থাকে। এইবাৰ আমি ভাগ্য ভাল চাব পাৰিছোঁ। এনেই যিহেতু মই যোৱা 2 বছৰ আগতে আহিছিলোঁ, তেতিয়া ঘন কুঁৱলীৰ মাজত এই জুৰি কেইটা সোমাই আছিলে আৰু তেতিয়া দেখিবলৈ পোৱা নগৈছিল। এইবাৰ দেখিছোঁ আৰু এনেদৰে কাষে বাৰে দোকান পোহাৰ আছে। জিৰাব পাৰিব, খাব পাৰিব, ঘোঁৰাত উঠো বুলি ক'লে এনেকৈ দৰে উঠিব, আনন্দ কৰিব পাৰিব। সকলো সুবিধা আছে আৰু ৰাস্তাৰ পৰা যি সামগ্ৰিক পৰিৱেশ আৰু যি নান্দনিক পৰিৱেশ সেয়া ইয়াত বহি পেলাই উপভোগ কৰিব পাৰি। আৰু এইটো চেল্ফি ডেঞ্জাৰ জোন। ইয়াৰ আগত মানে চেল্ফি উঠিলে অকণ বেয়া হয়, কাৰণ ডেঞ্জাৰ পইণ্ট বুলি লিখা আছে। তাৰ তলত কিবা কাৰণত পৰিলে একদম বহুত ৰিস্কি কথা, কাৰণ ইয়াৰ পাহাৰৰ তলত বহু তললৈ গুচি যাব। আৰু এনেদৰে আমি চাই আছোঁ, দৃশ্য উপভোগ কৰি আছোঁ আৰু মানুহবিলাক বিভিন্ন দূৰ দূৰণিৰ পৰা আহিছে, পৰ্যটকসকল বিভিন্ন ষ্টেটৰ পৰা। এতিয়া আমি উপস্থিত আছোঁ ইকো পাৰ্কত। ইকো পাৰ্কৰ গেটৰ সন্মুখত, আৰু এইটো চেৰাপুঞ্জীৰ ওচৰতে থকা এটা ডেষ্টিনেশ্যন হয়। আমি ইয়াত সোমাই আহিছোঁ আৰু এণ্ট্ৰি টিকেট ল'লোঁ। আমি এনেদৰে ভিতৰলৈ সোমালোঁ। সঁচাই ক'ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন ইকো পাৰ্কখন। আৰু এনেও মেঘালয় গোটেইবিলাক আমি যিমান জেগা গৈছোঁ সকলো চাফাই দেখিছোঁ, আৰু ইকো পাৰ্কো তাৰ ব্যতিক্ৰম নহয়। ইকো পাৰ্কত সোমাই সঁচাই মই আপ্লুত হৈ পৰিলোঁ। চাৰিওফালে কি সুন্দৰ সুন্দৰ বস্তু, আৰু এয়া ফাউণ্টেইন, পানী বৈ আছে আৰু কাষত পৰ্যটকসকল বহি আছে, জিৰাই আছে। আৰু ইয়াত ডাষ্টবিন আছে কাষে বাৰে, আৰু প্ৰতিজন সভ্য ব্যক্তিয়ে ইয়াত ডাষ্টবিনত বস্তু পেলাই বাহিৰত পেলাই নিদিয়ে। গতিকে সেইটো এটা সঁচাই ক'ব লাগিব ভাল কথা। আৰু এনেদৰে আমি ইকো পাৰ্কৰ ভিতৰত সোমাই গৈ আছোঁ। গোটেই ইকো পাৰ্কখন দেখাম। এইটো এটা কালভাৰ দেখিছে আপোনালোকে, পানী জুৰি পানীটো ইয়ালৈ বৈ গৈ আছে, যাতে এইটো ভিতৰত মানুহ পৰিব নোৱাৰে, তাৰ কাৰণে এইটো কালভাৰ বনাই দিছে। আৰু এনেদৰে আমি ভিতৰলৈ সোমাই গৈ আছোঁ। ইয়াত জোলনা আছে ইকো পাৰ্কত, সৰু ল'ৰা ছোৱালীবিলাকে আমোদ পায় ইয়াত খেলি পেলাই। আৰু এনেদৰে আমি গৈ আছোঁ শেষৰখিনিলৈ। তাত মানে ৰখি পেলাই আপোনালোকে পাহাৰৰ যি মনোমোহা পৰিৱেশ সেইবিলাক চাব পাৰে, দৃশ্য উপভোগ কৰিব পাৰে। তাৰ কাৰণে এই পইণ্টকেইটা আছে। এই পইণ্টকেইটাত আপোনালোকে ফটো উঠিলে ধুনীয়া হয়। আমি ফটো উঠিছোঁ। এতিয়া আমি চেৰাপুঞ্জীৰ ইকো পাৰ্কত আছোঁ। ইকো পাৰ্কৰ পৰিৱেশ চাওক, মোৰ বেক চাইডৰ পৰিৱেশ। আৰু ইকো পাৰ্কখন বহুত ডাঙৰ, এফালে আছে। এনেকৈ মই বেক চাইডে দেখাই আছোঁ আপোনালোকক। এয়া ইকো পাৰ্কৰ পৰা মই কেমেৰাৰে যিমান ঢুকি পাইছোঁ সিমান উঠাবলৈ চেষ্টা কৰিছোঁ। পাহাৰৰ যি বিৰল দৃশ্য সেয়া আপোনালোকে চাই মনোমোহিত হৈ পৰিব। ডাৱৰে ছানি ধৰিছে, ডাৱৰে পাহাৰখন যে ঢাকি ৰাখিছে, আৰু কি এক বিৰল দৃশ্যৰ সাক্ষী হৈ ৰ'লোঁ। সঁচাই প্ৰশান্তিময় এটা পৰিৱেশ আৰু এটা সুন্দৰ বাতাৱৰণ, আৰু এটা সুন্দৰ মন গঢ় লৈ উঠে। এই প্ৰকৃতিৰ বুকুত যেতিয়া সোমাই পৰা যায় তেতিয়াহে অনুভৱ হয়। আপুনিও যেতিয়া এনেদৰে ওলাই আহিব প্ৰকৃতিৰ মাজলৈ, তেতিয়াও চাব কিমান প্ৰশান্তি হৈ যায় মনটো। এনেদৰে জুৰি আমি দেখি আছোঁ। মেঘালয় বুলি ক'লেই জুৰিৰ এক ৰাজ্য বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ ইয়াত যেনিয়ে যায় তেনিয়ে আপোনালোকে জুৰিয়ে পাই গৈ থাকিব। আমি ইকো পাৰ্কখন দেখাই আছোঁ আপোনালোকক। ইকো পাৰ্কত কিনো ক'ম, বহুত এখন ডাঙৰ ইকো পাৰ্ক হয়। আমি কলিকতা ইকো পাৰ্কো গৈছিলোঁ, সেইখন ইয়াতকৈ বহুত ডাঙৰ বাৰু, কিন্তু এইখন যথেষ্ট ডাঙৰ, শ্বিলঙৰ ইকো পাৰ্ক। আৰু ইয়াতে বহি কথা পাতিব পাৰিব, আনন্দ মনে বহি ফূৰ্তি ফাৰ্তা কৰিব পাৰিব। এনেদৰে ইকো পাৰ্কৰ আমি ভিতৰত সোমাই গৈ আছোঁ, আৰু দলং কিছুমানো আছে ইকো পাৰ্কত, আৰু তাত উঠিছোঁ। তাৰ পৰা আমি ফটো উঠিছোঁ, আৰু এনেদৰে পৰ্যটকসকল আহি আছে ইকো পাৰ্ক চাবলৈ। আৰু এইখিনি চেল্ফি পইণ্ট এনেকৈ জুৰি দেখিছে,
বৈ গৈ আছে। এয়া ইকো পাৰ্কৰ চাওক মনোৰম পৰিৱেশ। চাওক আমি পাৰ্কখন সোমাই আহি আছোঁ। পাৰ্কখন বহুত ডাঙৰ। আমি যেনেকৈ কলিকতা ইকো পাৰ্ক গৈছিলোঁ, ইয়াতো এখন ইকো পাৰ্ক এখন আৰু এইখন দলং, ইয়াতে ফটো উঠিব পাৰি ধুনীয়াকৈ। আৰু এয়া চাওক জুৰি বৈ গৈ আছে। देखना शक्ल देखना कितना क्यूट लग रही हो। बस चश्मा देखना कितना अच्छी नहीं लग रही हो ना अच्छी। আমি এতিয়া ইকো পাৰ্ক চাই পেলাই এতিয়া হোম ষ্টেলৈ যাম। হোম ষ্টেৰ পৰা কাইলৈ আৰু দুটা প্লেচ ভিজিট কৰিম, তাৰপিছত ঘৰমুৱা হ'ম। আমি ইকো পাৰ্ক চাই এতিয়া শেষ কৰিলোঁ আৰু এতিয়া আমি উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ হোম ষ্টেলৈ। যিহেতু আমাৰ হোম ষ্টে বুক হৈ থকা নাই, আমি গতিকে খৰখেদাকৈ আমি যাব লাগিব বুক কৰিবৰ কাৰণে। আৰু চাওক যোৱাৰ আগতে দেখাইছোঁ এয়া পানী যি কুলু কুলু শব্দ সেয়া ভাঁহি উঠিছে আৰু সেই শব্দই যেন কাণত জোকাৰিছে প্ৰকৃতিৰ যি গৰ্জন ধ্বনি। সেই গৰ্জন ধ্বনিয়ে সঁচাকৈ মোহাচ্ছন্ন কৰি তোলে মোৰ মনটোক আৰু সকলোকে। আৰু এনেদৰে যি ইকো পাৰ্ক, সেই ইকো পাৰ্কৰ যি বিৰল দৃশ্য, সেই দৃশ্যসমূহ দেখাই আপোনালোকক মন কিমান জয় কৰিব পাৰিছোঁ নাজানো, কিন্তু আমি সঁচাকৈ মনত এটা আপ্লুত হৈ পৰিলোঁ আৰু এনেদৰে আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। গুড মৰ্ণিং গাইজ, চেৰাপুঞ্জীৰ পৰা আমি এতিয়া বৰ্তমান সাজু হৈছোঁ, গা চা ধুই সকলো সাজু হৈছোঁ শ্বিলং পুলিচ বজাৰলৈ। আৰু পুলিচ বজাৰৰ পৰা ঘৰ মুখে যাত্ৰা আৰম্ভ কৰিম। এছাৰ যোৱাকালি আমি চেৰাপুঞ্জীত থকা ৰুমটো দেখাইছোঁ, কি এটা সুন্দৰ ৰুম দিছে। অলপ এক্সপেঞ্চিভ হ'ল, কিন্তু উপায় নাই, চেৰাপুঞ্জীত তেনেকৈ থাকিব লাগিব। বিচনাখন চাওক কিমান ক্লিন, নিট এণ্ড ক্লিন ৰুমটো। আৰু এফালে ড্ৰয়িং চয়িং কিবা কৰা আছে। গোটেই ৰুমটো আপোনালোকক দেখাইছোঁ চাওক। এফালে সোমাই আহিলোঁ, এটা ডাঙৰ ৰুম আৰু এফালে দেখিছে এইটো ৱাৰ্ড্ৰপ আছে আৰু এফালে এটা বেচিন আছে, বেচিনটো দেখিছে। আৰু বেক চাইডে এটা ভিউ, মানে বেচিনৰ এইটো এটা গ্লাছ আছে আৰু ইয়াৰ দি এটা ভিউ পইণ্ট চাই থাকিব পাৰি। আৰু বাথৰুমৰ কণ্ডিশ্যন আমি দেখাওঁ আহক। এয়া চাওক বাথৰুম, কি এটা সুন্দৰ, গিজাৰ চিজাৰ সকলো আছে। আৰু বাথৰুমৰ লগত বেচিন আৰু ইলেক্ট্ৰিক জাৰ দিছে হট ৱাটাৰৰ কাৰণে। তাৰপিছত ইয়াতে বনাই চনাই খাব পাৰি। আমাক এতিয়া ব্ৰেকফাষ্ট দিলে আৰু এনেকৈ ফেন চেন লাইট এভৰিথিং আছে, সকলো সুবিধা। গুড নাইট আৰু এইটো বাকেট লাইট দেখিছে। আমি এতিয়া ওলাইছোঁ আৰু এটা বেলকনি আছে, ৰাতি আমি বেলকনিত বহি সময় পাৰ কৰিলোঁ। চাওক বেলকনিটোৰ পৰা গোটেই চেৰাপুঞ্জী পৰিৱেশ দেখি থাকি